সদৌ মিচিং ছাত্ৰ সন্থাই আয়োজন কৰা যুৱ মহোৎসৱলৈ অহাৰ সৌভাগ্য হৈছে, ক্ৰীড়া মহোৎসৱলৈ অহাৰ সন্মুখীন হৈছে সৌভাগ্য হৈছে, এবাৰ প্ৰতিনিধি সভালৈ অহাৰ সৌভাগ্য হৈছিল। তেতিয়া ৰণোজ পেগু ডাঙৰীয়া, ভুৱন পেগু ডাঙৰীয়া আছিল। আৰু আজি 17তম সদৌ মিচিং ছাত্ৰ সন্থাৰ TMPK অধিৱেশনলৈ অহাৰ সৌভাগ্য হ'ল। কালিৰ পৰা অধিৱেশনৰ খবৰ পাই আছো, ইতিমধ্যে তিলক দলে ডাঙৰীয়া সঠিক কথাই কৈছে। আলোচনাৰ বিষয়বস্তু সম্পৰ্কত গম পাইছো। নৱ প্ৰজন্মৰ প্ৰতিনিধিসকলে খুব যুক্তিপূৰ্ণভাৱে ব্যাখ্যা দাঙি ধৰাৰ কথা শুনিলো। নৱ প্ৰজন্মৰ প্ৰতিনিধিসকলৰ যুক্তিপূৰ্ণ কথা শুনি বাহিৰৰ পৰা আমি অতি গৌৰৱান্বিত হ'লো, খুব আপ্লুত হৈছো। আৰু সেইকাৰণে প্ৰথম হাত চাপৰিটো লাগে TMPKৰ প্ৰত্যেকজন প্ৰতিনিধিৰ কাৰণে আপোনালোকে এটা হাত চাপৰি মাৰক, নিজৰ কাৰণে। কাৰণ TMPKৰ ভৱিষ্যত হ'ল আপোনালোক। আৰু আপোনালোকে যোৱাকালিৰ পৰা খুব নিষ্ঠাৰে, খুব যুক্তিপূৰ্ণভাৱে, খুব বৌদ্ধিকভাৱে, ইণ্টেলেকচুৱেলি আপোনালোকে প্ৰতিনিধি সভাত যি আলোচনা আগবঢ়াইছে, ই কেৱল TMPKৰ কাৰণে আশাৰ বাতৰি নহয়, ই সমগ্ৰ অসমৰ প্ৰত্যেকটো ছাত্ৰ সংগঠনৰ কাৰণে এটা আশাৰ বাতৰি। আৰু আপোনালোক আমাৰ গৌৰৱৰ পাত্ৰ, সেইবাবে আপোনালোকক মই অভিনন্দন জনাইছোঁ। দ্বিতীয় মই এটা হাত চাপৰি বিচাৰিম। তিলক দলে ডাঙৰীয়াই কৈ গৈছে যে TMPKৰ এটা সাংঘাতিক ধৰণৰ এটা ব্যৱস্থা আছে। এই ব্যৱস্থাটো হ'ল যে TMPKৰ যিসকল প্ৰাক্তন সন্মানীয় সভাপতি, সাধাৰণ সম্পাদক, বিষয়ববীয়া, তেখেতসকলে TMPKক দিহা পৰামৰ্শ দি কাম কৰিবলৈ নাপালেই যেন কিবা এটা দুখ এটা অনুভৱ হয়, তেনেকুৱা এটা মনোবৃত্তিৰে TMPKৰ প্ৰতি সেৱাৰ বৰ্তিৰে তেওঁলোকে সেৱাৰ মনোভাৱেৰে কাম কৰি আছে। কোনো সংগঠনৰ প্ৰাক্তন সভাপতি সম্পাদকসকলে এনেকে প্ৰতিনিধি সভাৰ সন্মুখৰ আসনত বহি নাথাকে, ইয়াত মঞ্চত আহি বহি থাকিলেহেঁতেন। আৰু এই প্ৰাক্তন সভাপতি সম্পাদক আৰু বিষয়ববীয়াসকলে, প্ৰাক্তনসকলে TMPKৰ নেতৃত্ব লৈ থকা সময়তো সন্মুখৰ পৰা নেতৃত্ব লোৱাৰ যি মনোবৃত্তি, তেখেতসকলৰ যি দক্ষতা, যি তেখেতৰ লক্ষ্য নেতৃত্ব, এতিয়াও প্ৰাক্তন হৈও এই মাতৃ সংগঠন, নিজৰ মাতৃ সংগঠনটোক দিহা পৰামৰ্শ শক্তিৰে আগুৱাই নিবলৈ তেখেতসকলৰ যি সেৱাৰ মনোভাৱ, তাৰ কাৰণে মই প্ৰাক্তন প্ৰতিগৰাকী সভাপতি সম্পাদকৰ বিষয়ববীয়াৰ কাৰণে এটা জোৰে হাত চাপৰি মাৰিবৰ কাৰণে এই নিদৰ্শন আপুনি বেলেগত দেখিবলৈ নাপায়। এই নিদৰ্শন আপোনালোকে বেলেগক দেখিবলৈ নাপায়। এইটো যদি দেখিবলৈ পায়, একমাত্ৰ TMPKতে দেখিবলৈ পাব প্ৰাক্তন নেতৃত্বৰ তেখেতসকলৰ সেৱাৰ মনোভাৱ। দ্বিতীয় হাত চাপৰিটো মই দিবই লাগিব। সেইটো হ'ল বৰ্তমানৰ যি TMPK, তিলক দলে ডাঙৰীয়া সভাপতি, সাধাৰণ সম্পাদক হ'ল চান পাঙিং ডাঙৰীয়া। তিলক দলে আৰু চান পাঙিং ডাঙৰীয়া তেখেতসকলে অকল TMPK, অকল মিচিং অধ্যুষিত অলপতে সংগঠনটো কৰি থকা নাই। তেখেতসকলে এই অঞ্চলত TMPK শক্তিশালী কৰাৰ লগে লগে অসমৰ জাতীয় জীৱনৰ বিভিন্ন সংগঠনৰ লগত সম্পৰ্ক ৰক্ষা কৰি জাতীয় জীৱনৰ বিভিন্ন সমস্যাক মাত মাতিবৰ কাৰণে যি ব্যৱস্থা লৈছে, TMPKক অসমৰ মানচিত্ৰত তেখেতসকলে বলিষ্ঠভাৱে প্ৰতিষ্ঠা কৰিবলৈ যি নিৰলস প্ৰচেষ্টা ল'লে, এই 17 সংখ্যক অধিৱেশনত তিলক দলে সভাপতি আৰু চান পাঙিং সাধাৰণ সম্পাদকৰ তেখেতসকলৰ নেতৃত্বৰ কাৰ্যনিৰ্বাহখনক আপোনালোকে এটা জোৰে হাত চাপৰি মাৰি কাৰণ যেতিয়াই বিচাৰো তিলক দলে ডাঙৰীয়া ফোন ধৰি সাহস দিয়ে যে ককাইদেউ চিন্তা নকৰিব দাদা, আমি আমাৰ লগত আছো। তিলক দলে এতিয়াই বা ফোন, কিবা এটা সমস্যা হ'লে ফোন কৰি কয় দাদা আমি আছো, চিন্তা নকৰিব, আমি TMPK আপোনালোকৰ লগত আছো। এইটো তিলক দলে ডাঙৰীয়া বাৰ্তা। চান পাঙিং ডাঙৰীয়াই কয় যে চিন্তা নকৰিব, মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়া, আমি আছো লগত। এই যিটো বাৰ্তা, এই বাৰ্তা সদৌ অসম ছাত্ৰ সন্থাৰ দৰে সংগঠনৰ আন সকলোৰে কাৰণে অত্যন্ত অনুপ্ৰেৰণাৰ বাৰ্তা। আৰু তাৰ কাৰণে তেখেতসকলক মই আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছো। আৰু এটা হাত চাপৰি, আপোনালোকে ভাবিছে যে চমুদলে নকয় নেকি বা চমুদল বৰ্তাই নকয় নেকি, মই কমকৈ কম, কিন্তু মোৰ মনৰ যিখিনি হেঁপাহ সেইখিনি পূৰণ কৰি ল'ব গৈছো। আৰু এটা খুব ডাঙৰ হাত চাপৰি মাৰিব লাগিব। কাৰ কাৰণে জানেনে? কাৰ কাৰণে? আমাৰ জাতীয় জীৱনৰ সাহস, উদ্যম, অনুপ্ৰেৰণা, যাক দেখিলে আমি
সমগ্ৰ অসমৰ জাতীয় জীৱনে সাহস পাওঁ, অনুপ্ৰেৰণা পাওঁ, মন ফৰকাল হৈ উঠে, মনত সাংঘাতিক উদ্যম হৈ উঠে। আমি পামেই, আমি সফল হ'মেই, সেই লক্ষ্যৰে যাবলৈ আমি দুৰ্বল, আমি সাহস পাওঁ। সেইগৰাকী শিল্পী হ'ল আমাৰ আটাইৰে হৃদয়ৰ তৰাৱলী মিনি বাইদেউ। তেখেতলোকৰ কাৰণে এটা খুব জোৰকে বাইদেউ এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচলৰ পৰা আমাৰ ছাত্ৰ প্ৰতিনিধিসকল আহিছে। Friends from the Arunachal Pradesh are here. I won't mention everybody's name, but I'd like to tell all the leaders sitting here along with us, I'd like to tell them, friends, brothers, we are really delighted and you are encouraged. Due to your presence in this TMPK conference, really we are delighted and encouraged. We have heard all of your speeches. It was very encouraging. And I like to express my feeling. Yes, politically we are divided into 7 states. Why রাজনৈতিক ভাবে আমি সাত ভাগ হয়েছে, এটা আত্মিক ভাবে আমি আবেগিক ভাবে আমি এক। Though we are politically divided into 7 states, friends and brothers, we are mentally and emotionally we are one. That is Northeast, and we have to carry the spirit of the Northeast. Friends and brothers, we are really delighted and we are encouraged, and we will carry this march because TMPK is taking this lead to have a good cordial relationship with you. And because TMPK is there, where TMPK is there, all Assam Students Union is there, all Bodo Students Union is there, and we'll march together to have a strong Northeast, and we'll create a congenial atmosphere of brotherhood among the people of Assam and people of Arunachal Pradesh. So be assured